তেজপুৰৰ চহৰত এজন খাকী পোছাকধাৰী গৃহৰক্ষী বাহিনীৰ জোৱানে চলাইছে সাধাৰণ লোকৰ ওপৰত উদ্ভণ্ডালিৰ তাণ্ডৱ। ৰাজ্যখনত ইটোৰ পিছত সিটো খাকী পোছাকধাৰী অসম আৰক্ষী লোকে দানৱৰ ৰূপ ধাৰণ কৰি অহাৰ সমান্তৰালকৈ তেজপুৰতো এজন খাকী পোছাকধাৰী গৃহৰক্ষী বাহিনীৰ জোৱানৰ উদ্ভণ্ডালিয়ে সাধাৰণ লোকৰ জীৱন আৰু সম্প্ৰতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণ অনুসৰি তেজপুৰ চহৰৰ নিকটৱৰ্তী বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত কুন্দাৰবাৰী দৈনিক হাজিৰা কৰা পিংকু বৰুৱা পুৱাই চাইকেলেৰে কামলৈ বুলি ওলাই আহি থকাৰ সময়তে কুন্দাৰবাৰী সত্ৰৰ সমীপতে থকা বিৰাজ বৰাৰ ঘৰৰ সন্মুখ ভাগৰ পাৰ হ'বৰ লওঁতে বিৰাজৰ দুটা পোহনীয়া কুকুৰে পিংকুক খেদা মাৰে। তেনেতে পিংকুৱে এটা শিলগুটি মাৰি কুকুৰকেইটা খেদিবলৈ চেষ্টা কৰে। পিংকুৱে শিলগুটি দলিয়াই কুকুৰ দুটা খেদিবলৈ লোৱাৰ বাবে খাকী পোছাকধাৰী তথা গৃহৰক্ষী বাহিনীৰ জোৱান বিৰাজে কোনো সোধপোছ নকৰি পিংকুক মাৰধৰ কৰাৰ লগতে চুচৰাই ঘৰৰ ভিতৰলৈ টানি নি বিৰাজ আৰু তেওঁৰ পত্নীৰ হতুৱাই পুনৰ মাৰধৰ কৰাৰ উপৰিও কুকুৰক লগাই কামোৰাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কেৱল খাকী পোছাকৰ দাগীদাৰে গাঁওখনত সন্ত্ৰাস চলোৱা বিৰাজৰ বিৰুদ্ধে ইতিমধ্যে পিংকুৱে স্থানীয় বেবেজীয়া আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছতহে জনা যাব এই খাকী পোছাকধাৰী গৃহৰক্ষী জোৱান বিৰাজৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে। কথা হ'ল, ঘৰত পোহা কুকুৰে এইসকল লোকে তেওঁলোকৰ পোহনীয়া কুকুৰসমূহক ঘৰতে আবদ্ধ কৰি নাৰাখি মুকলিভাৱে এনেদৰে এৰি দিয়াত বহু পথাচাৰী এই কুকুৰৰ বাবে অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ আপডেট। মোৰ ঘৰলৈকো গৈছিলে যে এনেকৈ কুকুৰটো মোক খেদি গৈছিলে, খেদি যাওঁতে মই খেদাওঁতে সিহঁতে মোক বুকুত ধৰি পেলাই ঘৰৰ ভিতৰলৈ নি মাৰপিট কৰিছে বুলি জনাই। তেতিয়া মই আমাৰ তেখেতসকলক ক'লোঁ যে আমাৰ গাঁওবুঢ়াকো কথাটো জনাই পেলাই পুলিচক জনাওক বুলি ক'লোঁ। এই তেনেকৈ এই কথাটো আৰম্ভ হৈছিলে আৰু গাঁওবুঢ়াই কি কৈছে? গাঁওবুঢ়াই কৈছে পুলিচত দিয়া কথাই তেখেতসকলক ক'লে, সেইটোৱে মই জানো আৰু এনেই কুকুৰটোৱে খেদি যায়, মানুহ গ'লে এইফালে যিকোনো মানুহকে খেদি যায়, সেইটো জানো। সেইখিনি যিজনে প্ৰহাৰ কৰিছে এতিয়া তেওঁৰ পৰা ৰাইজে কি বিচাৰিছে? এতিয়া ৰাইজে উচিত তদন্ত বিচাৰে, মুখ্যমন্ত্ৰী মহোদয় আৰু DGP মহোদয়ক উল্লেখ কৰি সুবিচাৰ এটা বিচাৰিছে আৰু সেইটোৱে ৰাইজৰ অনুৰোধ। ঠিক আছে, হ'ব। বৰুৱা, কি হৈছিলে ঘটনাটি? ৰাতিপুৱা 7:30মান বজাত মই মোৰ লগৰজন কামলৈ ওলাই গৈছোঁ। তেনেকুৱাতে পিছ চাইডে কুকুৰকেইটাই খেদি আহিছে। খেদি আহিতে কামুৰিব আহোঁতে মই সেয়েহে যা বুলি কৈছোঁ। তেনেকুৱাতে গিৰিয়েক ঘৈণীয়েক দুটাই মোক মাৰিবলৈ দম দি আহিছে। কাৰ কুকুৰ? বিৰাজ বৰা। ঘৰ ক'ত তেওঁ? ঘৰ কুন্দাৰবাৰীত। কি কৰে তেওঁ? তো কিবা হোমগাৰ্ডৰ কাম কিবা কাম কৰে। তাৰপিছৰ ঘটনাখিনি কি হৈছে? তাৰপিছত দুইটাই দম দি আহিছে। তাৰপিছত দম দি আহি পেলাই চাৰ্টত ধৰি পেলাই টানি নিছে, ভিতৰলৈ টানি নি পেলাই তাৰপিছত গিৰিয়েকে ঘৈণীয়েকে মাৰিছে। তাৰপিছত গিৰিয়েক ঘৈণীয়েক দুইটাই ধৰি আছে, কুকুৰে পিছ চাইডৰ পৰা মোক কামুৰি আছে। এৰে কৰি থাকোঁতে এৰা নাই কুকুৰে মানুহকেইটা। আচ্ছা, প্ৰথমবাৰ যেতিয়া কুকুৰটো নিজক বচাবলৈ যাওঁতে গিৰিয়েক ঘৈণীয়েকে তোমাক দম দি আহিছে, দম দি পেলাই ধৰি নিছে তেওঁলোকৰ ঘৰত? হয়, ঘৰৰ দুৱাৰমুখত দম দি আহিছে মোক। সিহঁত দুটা চাই আছে, প্ৰথম কামুৰিব আহোঁতে একোৱেই কৰা নাই। তাৰপিছত যেতিয়া মই সেয়ে যা বুলি কৈছোঁ, সিহঁত দুইটাই দম দি আহিছে মোক মাৰি বুলি। তাৰপিছত চকুৰ পোৱালি কি কথা দম দিছে এনেকৈ। তাৰপিছত চাৰ্টত ধৰি নি গিৰিয়েকে লগালগ ভিতৰলৈ লৈ গৈছে, বান্দৰ ভিতৰত নি পেলাই গিৰিয়েক আৰু ঘৈণীয়েকে দুইটাই চাৰ্টত ধৰি আছে আৰু কুকুৰে পিছতে মোক কামুৰিছে। এৰ বুলি কওঁতে এৰা নাই। কেইটা কুকুৰ আছে ঘৰখনত তেওঁলোকৰ? মই দেখাততো দুটাই কামুৰিছিলে, এনেই 3টা বুলি কৈছে মোক লগৰজনে, গম নাপাওঁ দেই। চিকিৎসকৰ বাবে কিবা তেওঁলোকে ভৰণ পোষণ কৰিছে? একো কৰা নাই, একো কৰা নাই। আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হৈছে নেকি তেখেতৰ ওপৰত? এজাহাৰ দিয়া হৈছে। কি কৈছে আৰক্ষীয়ে? কি কৈছে আৰক্ষীয়ে? মাতিছিলে কালি তাৰ জ্বৰ, মানে জ্বৰৰ কাৰণে যাব। তেনেকৈ একো কোৱা নাই, কৈছে কি এতিয়া তোমালোকে কেছটো দিবা নে কম্প্ৰমাইজ কৰিবা, সেইটো তোমালোকে আলোচনা কৰিবা। কালি মাতিছিলে, কালি মোৰ জ্বৰ হোৱাৰ কাৰণে মই নগ'লোঁ। সেইকাৰণে আজি যোৱা কথা আছিলে, আজি নগ'লোঁ, আজি ফোন কৰা নাই। যিজনে মাৰপিট কৰিছে তেখেতৰ নাম বিৰাজ বৰা? হয়। তেওঁ কি কৰে? হোমগাৰ্ডত? হয়। কোনখন থানা জানে নেকি বাৰু? গম নাপাওঁ দে, মই চিনি নাপায় ন। হ'ব। ঘটনাটো আপোনাৰ 16 তাৰিখে 7:30মান বজাত। সি মানে ৰাতিপুৱা কামলৈ ওলাই গৈছে, মিস্ত্ৰী কাম কৰে। তাৰপিছত যাওঁতে সেই ৰাস্তাত চাইকেল চলাই গৈ থাকোঁতে আপোনাৰ কুকুৰকেইটাই খেদি যোৱাৰ কাৰণে সেই তেনেকৈ কওঁতে তাক মানে চুচৰাই নি ঘৰৰ ভিতৰত, মানে বাউণ্ডৰীৰ ভিতৰত কুকুৰকেইটা হতুৱাই কামোৰায়। এতিয়া কুকুৰকেইটাই কামোৰাই মই তাৰপিছত গৈ থানাত এজাহাৰ দিলোঁ। এজাহাৰ দিয়া আপোনাৰ এই বেবেজীয়া থানা। তাৰপিছত তেখেতসকলে কালি বোলে তেখেত গৈ পেলাই বহি আছিলে, মানুহ দুজন, ঘৈণীয়েক আৰু গিৰিয়েক হালেই মোক মাতিছিলে। কিন্তু ল'ৰাটো কালি জ্বৰ আৰু মোৰ ডাঙৰ ল'ৰাও নাছিলে ঘৰত, সেইকাৰণে মই যাব নোৱাৰিলোঁ কালি। আজি এতিয়া এয়া মানে নিউজ লাইভ আহিব বুলি কোৱা দেখি ৰখি আছোঁ। কি বিচাৰিছে এতিয়া? বিচাৰিছোঁ মানে কি আৰু, ল'ৰাটোক এতিয়া মোৰ কাম কৰি খোৱা ল'ৰা, এতিয়া তাৰ কেনেকুৱা হৈছে সি এতিয়া তাৰ হৰণ পোষণ দিয়ক আৰু মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই
কি বিচাৰ দিয়ে কিবা এটা সুবিচাৰ দিব লাগে আৰু যিজন তাৰ ব্যক্তিয়ে ওপৰত আপোনালোকক তাৰ প্ৰহাৰ সি কৰিছে, মানুহজন মানে এনেকুৱা সি গাঁৱৰ ৰাইজ বা গোপিনীকো বহুত ধৰণে বেয়া ধৰণে কথা কৈ থৈছে আৰু গাঁৱৰ ৰাইজৰ ওপৰতো বহুত মানে দাদাগিৰি সি মানে নিজকে পুলিচ বুলি কয় অসম পুলিচ অসম পুলিচত অসম নকৰে কিন্তু তেওঁ তেনেকৈ কয় তেওঁ মানে পুলিচৰ পাৱাৰ আছে পুলিচৰ পাৱাৰ দেখায় আৰু ৰাইজে তেওঁক এৰি থৈছে মানে আচ্ছা কোনখন থানাত তেওঁ বৰ্তমান কৰি আছে কৰ্মৰত কিবা জানে নেকি বাৰু মই সেই বিষয়লৈ নাজানো বাৰু ক'ত কৰি আছে কিন্তু তেওঁ মানে বহুত গাঁৱৰ ৰাইজৰ ওপৰতো বহুত দাদাগিৰি চবৰে ওপৰত এনেকুৱা ঠিক আছে